নমস্কাৰ বন্ধুসকল, মোৰ ভূপেন ব্লগ ইউটিউব চেনেলটোলৈ স্বাগতম। মই আজি আপোনালোকক এটা বিশেষ ধৰণৰ আম দুখাম। আমটা মই আজিৰ পৰা 3 বছৰমান আগত কৃষ্ণাইৰ পৰা গাছডাল কিনি লৈ আহিছিলোঁ। গাছডাল এই বছৰ ফল লাগছিল, 4টা ফল লাগছিল। 4টা ফলৰে 2টা ফল চুৰে নিছে। সৰু সৰু বাচ্চা চুৰ 2জন ধৰা পাইছোঁ, সৰু বাচ্চা। আৰু 2টা আছিল, 2টাৰে এটা আমি খাই চালোঁ কাঁচাতে, টেঙা, খাৱাই নাযায়, একদম টেঙা। কিন্তু টেঙা বস্তুৰে এটা ভাল গুণ আছে, কাঁচাতে যিগিলা আম টেঙা সেইগিলা আচলতে পকিলে মিঠা হয়, আৰু যিগিলা আম কাঁচাতে মিঠা সেইগিলা পকিলে খাৱাই নাযায়, পানী পানী লাগে। সেয়েহে আমাৰ আমটা যিহেতু কৃষ্ণাইৰ পৰা কিনি আনা, দামী আম বুলি কয় মানুহগিলানে, কেজি বোলে ইয়াৰ 2.5 লাখ টকা পৰ্যন্ত হয়। সঁচা না মিছা? জাপানত আমি দেখা পাওঁ মাজে মাজে 2.5 লাখ টকা কিলো বুলি আমি ইউটিউবত দেখা পাওঁ। তে মোৰো আমটা এইবাৰ ফলছে। তাৰে এটা আম আছে বৰ্তমান, পকিলে আমটাৰ কালাৰ বেগুনীয়া কালাৰ হয়। ঠিক আমাৰো আমটা পকা নাই, পকাৰ সময় হৈছে, কিন্তু বেগুনীয়া কালাৰটো আহিছে। সেয়ে আপোনালোককো দুখাং আমটা, আপোনালোকে চাই লওক আমটাৰ কালাৰ কেনেকা। গাছ এইডাল আমডাল কিনিলোঁ 1500 টাকাত, গছডাল সৰু পুলি। আৰু এই 1000 টাকাত দিছোঁ এটা নেট, লোহাৰ নেট, এই যে 1000 টাকাৰ নেট, আৰু টিঙেদি ঘিৰাও কৰা, আৰু ওপৰত জাল, এই যে জাল। তথাপিও আমটাৰ ফল চুৰ গেলে তে এটা আছে, এটাৰ কালাৰটো আহিছে, বেগুনীয়া কালাৰ হয়। আপোনালোকক কালাৰটো মই দুখাম, এটাই আছে বৰ্তমান। চুৰৰ ভয়তে মই চাফা কৰা নাই। এইটা আমাৰ আছে মিয়াজাকি লাখটকীয়া মেংগো। কালাৰটা হৈ আছে লাহে লাহে, পকিলে আৰু হয়তো হ'ব। কালাৰটা অলপ বেগুনীয়া কালাৰ হয় পকিলে, বেগুনীয়া কালাৰ আহিছে, বেগুনীয়া কালাৰ। তো খাবাহে কেনেকুৱা লাগব এখন, কাঁচাতেতো টেঙা, টেঙা বস্তুবিলাক আচলতে পকিলে মিঠাই হয়। কথা হৈছে আমাৰ জেগাত বা মিঠা হয় না নহয়, এতিয়াহে মেইন কথা। আমটো ফলিল, আমটো কালাৰ ঠিকেই আছে। আমাৰ আম এখন মিঠা হ'লেতো ভাল, আৰু যদি টেঙা হয় তেনেহ'লেতো শেষ। আমাৰ মিয়াজাকি মেংগো।